নমস্কাৰ। আজি আমাৰ ৰুইনাটাবিল হাইস্কুলৰ ক্লাছ 8ৰ ছাত্ৰ আমি এই ভিডিঅ'টো বনাই আছোঁ আৰু এইটো হ'ল মডেল। এইটো যে আমাৰ যিবোৰ ছাত্ৰ চলিব নোৱাৰে ঠেংবোৰ অলপ অসুবিধা হয়, সেইকাৰণে এই যে স্কুলত গেম বনোৱা হয় এইটো ব্যৱহাৰ কৰিলে হ'ব। ঠিক আছে, দেখুৱা কি ভুল কি হয়। এইটো আমাৰ এইটো কিমান ডাঙৰ ওখ বিল্ডিং হয়, এই হিচাপে এইটো বনোৱা হয়। কেতিয়াবা চিধা হয় আৰু কেতিয়াবা ইটোৰ লগত নামিলে হোৱাৰ কাৰণে আমাৰ এইটো কোণটো ঠিক হ'ব লাগে। এইটো কেনেকৈ ব্যৱহাৰ কৰিম আমি? এইটো কোণটো ঠিক হোৱাৰ কাৰণে দেখাই দিয়া অলপ। এইটো কি? এই ওখটো কি বিল্ডিঙৰ ওখ? হয়। আচ্ছা, আৰু এইটো ৰেম্পৰ দীঘল কিমান দিছা তোমালোকে? ৰেম্পৰ দীঘলটো এতিয়া 15 চেণ্টিমিটাৰ। আচ্ছা, এতিয়া কিমান বিল্ডিংটো কিমান ওখ আনিছা? 12ৰ নিচিনা। তেনেহ'লে আমাৰ ইনক্লাইনেশ্যনটো কি আহিব লাগে? 30 ডিগ্ৰী না? এই যে ইয়াতে 30 ডিগ্ৰী আহিছে আমাৰ, তো এনেকৈ আহিব লাগে। তো এনেকা হ'লে কি হ'ব? এই ইনক্লাইনেশ্যনটো ঠিক হ'লে আমাৰ হুইল চেয়াৰ ভালকৈ উঠিব পাৰিব না? এইটোতো সৰু হয়, আমাৰতো বিল্ডিং ডাঙৰ হয়, এইটোক আমি ডাঙৰকৈও বনাব পাৰোঁ। আচ্ছা, ইয়াতে যে বেছটো তুমি লিখি দিছা 15 চেণ্টিমিটাৰ বুলি, আমি কি কিবা যদি আমাৰ আৰু দীঘল কৰিব লগা হয় কি কৰিব পাৰিম? এই পুলিটো ইয়াতেও বনাব পাৰি আৰু এই দীঘলটো এতিয়াও সৰু দীঘল কৰিব পাৰি। ঠিক আছে, থেংক ইউ।